ভাৰতৰত্ন সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্মদিন। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন উপলক্ষে সমগ্ৰ ৰাজ্যতে দেখা পোৱা গৈছে এক আনন্দমুখৰ পৰিৱেশ। সুধাকণ্ঠৰ শতবাৰ্ষিকী উদযাপন উপলক্ষে মাজুলীতো এক ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মাজুলীৰ কমলাবাৰী সাধনা সাংস্কৃতিক কেন্দ্ৰত আমি উপস্থিত আছোঁ আৰু পুৱাৰে পৰা এই বিদ্যালয়খনৰ কণ ছাত্ৰ ছাত্ৰীসকলে আচলতে খুব সুন্দৰভাৱে এই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপনৰ কাৰণে প্ৰস্তুতি চলাইছে। তেওঁলোকে এই শিল্পীগৰাকীৰ গীতে মাতে আচলতে খুব সুন্দৰভাৱে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছে আৰু মই পৰিৱেশ দেখুৱাইছোঁ। মোৰ কেমেৰা সতীৰ্থই আচলতে এই পৰিৱেশ দেখুৱাইছে। পুৱাৰ পৰাই আচলতে সকলোৰে মৰমৰ তথা আদৰৰ শিল্পীগৰাকীৰ জন্মদিন উদযাপনৰ বাবে মাজুলীৰ কমলাবাৰী সাধনা সাংস্কৃতিক কেন্দ্ৰত শিক্ষাগুৰুৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সুধাকণ্ঠৰ গীত মাতেৰে এক সুন্দৰ অনুষ্ঠান পুৱাৰে পৰা পৰিৱেশন কৰিছে আৰু মই এই অনুষ্ঠানৰ মাজেৰে পোনে পোনে যাব বিচাৰিছোঁ। মোৰ কেমেৰা সতীৰ্থ এই দৃশ্যাংশ দেখুৱাইছে। তেওঁলোকে ইতিমধ্যে সুধাকণ্ঠৰ এটি কালজয়ী গীতত তেওঁলোকে কণ্ঠনি কৰাইছে। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গানেই অসমীয়া জাতিক সমৃদ্ধ কৰি আহিছে আৰু এইগৰাকী বিশ্ববিশ্ৰুত মহান শিল্পীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি মাজুলীৰ কমলাবাৰী সাধনা সাংস্কৃতিক কেন্দ্ৰত পুৱাৰে পৰা আচলতে এইসকল ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু আৰু অভিভাৱকসকলে খুব সুন্দৰভাৱে এই অনুষ্ঠান আয়োজন কৰিছে। এই বিদ্যালয়খনৰ অধ্যক্ষগৰাকী আছে মিতালী গোস্বামী, বিশিষ্ট শিল্পী। আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিম। পুৱাৰে পৰা আচলতে দেখা পোৱা গৈছে বিশ্ববিশ্ৰুত শিল্পী এই প্ৰাণৰ শিল্পীগৰাকীক আচলতে সজীৱতাৰে জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাতিপুৱাৰ পৰাই গীত মাতেৰে এক সজীৱ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। হয় হয়, আমি আচলতে অত্যন্ত সৌভাগ্যশালী। আমি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই জন্মদিনটো ইমান উলহ মালহেৰে আমি যে উদযাপন কৰিবলৈ আমি যে পাৰিছোঁ সেইকাৰণে আমি অত্যন্ত সৌভাগ্যশালী। আৰু আজি আমি খুব উলহ মালহেৰে আমাৰ ৰাতিপুৱাৰ পৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি এই জন্মদিনটো আগ্ৰহেৰে আমি উদযাপন কৰিছোঁ। গতিকে আমি দিনজোৰা কাৰ্যসূচীৰে আজি আমি তেখেতৰ জন্মদিনটো আমি উদযাপন কৰিম বুলি ভাবিছোঁ। এই মুহূৰ্তত যদি সেই শিল্পীগৰাকী মহান শিল্পীগৰাকীৰ এটি গীতৰ কলি আপোনাৰ কণ্ঠৰে। হয়, মই তেখেতৰ এটি গীত গাবলৈ যত্ন কৰিছোঁ।
নতুন নিমাতি নিয়ৰৰে নিশা জীৱন জিলিকা জোনা কৰে নিশা আৰু তুমি নিচে চিনাকি মোৰ যৌৱন আজি উচ্ছল মোৰ যৌৱন আজি উচ্ছল জলমল হৰষিত নাচে পংকজ কামনা পৰাণ পূৰ্ণ হয় নিশাতি নতুন নিমাতি নিয়ৰৰে নিশা জীৱন জিলিকা জোনা কৰে নিশা আৰু তুমি নিচে চিনাকি ধন্যবাদ জনাইছোঁ আপোনাক এনেধৰণে আচলতে মাজুলীৰ সাধনা সাংস্কৃতিক কেন্দ্ৰত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠিত কৰা হৈছে আৰু দেখা পোৱা গৈছে অসমৰ গাঁৱে ভূঞে আজি এই মহান শিল্পীগৰাকীৰ গীতেৰে আচলতে এক জীপাল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু মাজুলীতো এনেধৰণে আচলতে বিভিন্ন স্থানত অনুষ্ঠান অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে সাধনা সাংস্কৃতিক কেন্দ্ৰতো পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা পৰিলক্ষিত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা